যিসকলে মানে কেৱল পৰীক্ষাৰ দিনাখনলৈকে ৱেইট মানে কৰি নাথাকে, যিসকলে মানে একদম প্ৰথম দিনাখনৰ পৰা ভালকে পঢ়ে, সিৰিয়াসলি পঢ়ে, সেইসকলে কিন্তু পৰীক্ষা বৰ্তমান সময়ত ভাল কৰিব। কাৰণ কিয় আগতে পৰীক্ষাৰ প্যাটাৰ্নটো বেলেগ আছিল, গম পাইছা? এই 3 বছৰ 4 বছৰ মানৰ পৰা পৰীক্ষাৰ প্যাটাৰ্ন বিলাক চেঞ্জ হৈ গৈছে। আগতে আমি কৈ দিব পাৰিছিলো যে এইটো চাপা, কোনোবা ধৰা মানে অলপমান উইক ষ্টুডেন্ট আছে, আমি কমন দি দিছিলো, গম পাইছা? যে এই তোমাৰ ফুটপ্ৰিন্টস উইদাউট ফিডৰ এইকেইটা কুৱেশ্যন চাবা, 4টা কুৱেশ্যন চাব দিও, তাৰে 2টা কমনে আহি যায়, ঠিক আছে? এছেৰো কমন পেলাই দিব পাৰো। তাৰপিছত কুৱেশ্যন আনসাৰৰো মানে তাতে তোমাৰ কিছুমান থাকে ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইকেইটা আহিয়ে থাকে, ৰিপিটেড হৈ থাকে। কিন্তু এতিয়াৰ পৰীক্ষাৰ বিলাক তেনেকুৱা নহয়। এতিয়া পৰীক্ষাত তোমালোকে প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন চালে নহব। আগতে ল'ৰা ছোৱালীবিলাকে কি কৰিছিল, প্ৰিভিয়াছ ইয়াৰ্ছৰ 5 ইয়াৰ্ছ মানৰ যদি কুৱেশ্যন পেপাৰ চাই দিয়ে, তাৰ পৰা কমন আহি কিনে বহুত ল'ৰা ছোৱালী লেটাৰো পাইছে। বহুত ল'ৰা ছোৱালী এনেকুৱা ল'ৰা ছোৱালীও লেটাৰ পাইছে যিসকলে ইংলিছৰ হয়তো ভালকে গ্ৰামাৰখিনি টেন্সখিনিয়ে ভালকে নাজানে। মই বহুত ষ্টুডেণ্টছ এনেকুৱা জানো, কিন্তু বৰ্তমান সময়ত তেনেকুৱা নহয়। যিসকলৰ ভালকে ইংলিছ নলেজ আছে তেওঁলোকেহে লেটাৰ পাব, যিসকলৰ ভালকে মেথছ নলেজ আছে অথবা সায়েন্স নলেজ আছে তেওঁলোকে মেথছ অথবা সায়েন্সত লেটাৰ পাব, ঠিক আছে? লেটাৰ পোৱাটো এতিয়া মানে পৰীক্ষাৰ আগত দুদিনমান পঢ়ি বোলে একদম পৰীক্ষাৰ আগত দুদিনমান পঢ়িম, মাৰাথন ক্লাছ চাই দিম, কোনো তেনেকুৱাকে লেটাৰ নোপোৱা। CPSCত এতিয়াও বস্তুটো অলপমান প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আহে, কিন্তু আমাৰ বস্তুটো যিহেতু টটেলি চেঞ্জ হৈ গৈছে, গতিকে প্ৰতিটো লেচন, প্ৰতিটো মানে গ্ৰামাৰ লেচনে হওক, প্ৰতিটো টেক্সট বুকৰ লেচন হওক, তোমালোকে তন্নকৈ ৱৰ্ডছবিলাক, ভকেবুলাৰী আজিকালি বহুত আহে, গম পাইছা? গতিকে প্ৰতিটো লেচনৰ প্ৰতিটো লাইন তোমালোকে বুজিব লাগিব, গম পাইছা? লাইন বাই লাইন পঢ়িব লাগিব, থুলমূলকে সামাৰি পঢ়ি লাভ নাই। CBSE ষ্টুডেণ্টছ বিলাকে, এতিয়া মই CBSEৰো শিকাও, সেবাৰো শিকাও, গতিকে গম পাওঁ বস্তুটো। CBSE ষ্টুডেণ্টছ বিলাকক সামাৰিটো ভালকে কৈ দিলে হৈ যায়, গম পাইছা? তেওঁলোকে তাৰ পৰা বনাই লিখিব পাৰে। কিন্তু অসমীয়া মাধ্যমৰ মানে কি তোমাৰ SCBৰ ষ্টুডেণ্টছ বিলাকক এনেকুৱা নহয়, যিহেতু তেওঁলোকৰ MCQ আহিব, MCQ কেইটা সাংঘাতিক মানে ভবাই তুলিব লগা মানে কুৱেশ্যন আহে। গতিকে প্ৰতিটো বস্তু, প্ৰতিটো লাইন, প্ৰতিটো ৱৰ্ড আণ্ডাৰষ্টেণ্ডিং কৰিব লাগিব। গতিকে তেনেকুৱাকে যদি ভালকে পঢ়া, সিৰিয়াসলি পঢ়া, তেতিয়াহে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা, ঠিক আছে? মানে সকলো সাবজেক্টছৰ কথা কৈছো, অকল ইংলিছৰ বুলি কথা কোৱা নাই, গম পাইছা? গতিকে আজিৰ পৰা ভালকে পঢ়া। পৰীক্ষাৰ আগত যিসকলে মানে তোমালোকে যদি ভাবা যে আমি পৰীক্ষাৰ আগত দুদিনমান পঢ়ি কিনে একদম পৰীক্ষা ফালি থৈ আহিম, এতিয়াও ৰং কনচেপশ্যনত আছা।